মোৰ অতিকে মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 5 যাৰ নাম হৈছে আদি মধ্যযুগৰ ভাৰত আৰম্ভ কৰিম। তোমালোকে যোৱা বছৰ ষষ্ঠ শ্ৰেণীত প্ৰাচীন ভাৰতৰ ৰাজবংশ, সমাজ ব্যৱস্থা আদিৰ বিষয়ে পঢ়ি আহিছা। ভাৰতৰ ইতিহাসত এই প্ৰাচীন যুগটো সাধাৰণতে সপ্তম শতিকামানলৈ বুলি ধৰা হয়। সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ প্ৰায় 500 বছৰৰ এই সময়ছোৱাত ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অনেক পৰিৱৰ্তন ঘটিছিল। ভাৰতৰ ইতিহাসৰ যুগ পৰিৱৰ্তনৰ পটভূমি ৰচনা কৰা এই সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়। আজিৰ এই পাঠটোত আমি ঘাইকৈ তিনিটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। প্ৰথমতে যুগ পৰিৱৰ্তনৰ কাৰকসমূহ, প্ৰাচীন যুগৰ তুলনাত এই সময়ত কেনেকৈ ভূমিদান প্ৰথাৰ জৰিয়তে সমাজত শক্তিশালী ভূস্বামীৰ বা জমিদাৰ শ্ৰেণীৰ সৃষ্টি হৈছিল আৰু পুৰণি ব্যৱসায় বাণিজ্যৰ পতন ঘটি সৰু সৰু ৰাজবংশৰ উত্থান হৈছিল সেই বিষয়ে জানিম। দ্বিতীয়তে আদি মধ্যযুগৰ প্ৰধান আঞ্চলিক শক্তিবোৰ। প্ৰাচীন যুগৰ দৰে সমগ্ৰ ভাৰতবৰ্ষত একত্ৰিত কৰি ৰখা শক্তিশালী সম্ৰাটৰ সলনি এই সময়ত বিভিন্ন অঞ্চলত কেইবাটাও নতুন আঞ্চলিক ৰাজবংশই শাসন কৰিছিল। আমি বিশেষকৈ পুষ্যভূতি বংশৰ শ্ৰেষ্ঠ ৰজা হৰ্ষবৰ্ধন, পূব ভাৰতৰ পালসকল, দাক্ষিণাত্যৰ ৰাষ্ট্ৰকূটসকল আৰু পশ্চিম ভাৰতৰ গুৰ্জৰ প্ৰতিহাৰসকলৰ বিষয়ে পঢ়িম। লগতে উত্তৰ ভাৰতৰ কনৌজ চহৰক কেন্দ্ৰ কৰি এই ৰাজবংশসমূহৰ মাজত চলা ত্ৰিকোণীয় প্ৰতিযোগিতাৰ বিষয়েও আমি আলোচনা কৰিম। আৰু তৃতীয়তে বিদেশী শক্তিৰ আগমন। এই আদি মধ্যযুগতেই ভাৰতলৈ আৰৱ আৰু তুৰ্কীসকলৰ দৰে প্ৰথম বিদেশী শক্তিৰ আগমন ঘটিছিল। তেওঁলোকে ভাৰতত কেনেদৰে আক্ৰমণ চলাইছিল আৰু নিজৰ সাম্ৰাজ্য বিস্তাৰৰ চেষ্টা কৰিছিল এই বিষয়েও আমি এই পাঠটোত জানিবলৈ পাম। এতিয়া আহা আমি পাঠটোৰ প্ৰতিটো বিষয় বিতংকৈ জানিবলৈ আৰম্ভ কৰোঁ। প্ৰথমে মন কৰা ভাৰতীয় ইতিহাসৰ যুগ বিভাজনৰ এই সময়ৰেখাডালক। আৰম্ভণি হয় প্ৰাক ঐতিহাসিক যুগৰ পৰা। প্ৰাক ঐতিহাসিক যুগত খ্ৰীষ্টপূৰ্ব 3150ত হৰপ্পা সভ্যতাৰ সৈতে এই যুগৰ আৰম্ভণি হৈছিল। ইয়াৰ পৰৱৰ্তী যুগটো হৈছে প্ৰাচীন যুগ। এই যুগ সপ্তম শতিকালৈ বিস্তৃত আছিল। ইয়াৰ পৰৱৰ্তী যুগ হৈছে আদি মধ্যযুগ। সপ্তম শতিকাৰ পৰা 13 শতিকালৈ এই সময়ছোৱাক সামৰি লয়। ইয়াৰ পিছত হৈছে মধ্যযুগ। 1757 চনৰ পলাশী যুদ্ধ পৰ্যন্ত এই যুগৰ বিস্তৃতি আৰু বৰ্তমানে চলি থকা যুগটো হৈছে আধুনিক যুগ। 1757 চনৰ পৰা বৰ্তমান সময়লৈকে এই যুগ চলি আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে ইতিহাসত এটা যুগৰ পৰা আন এটা যুগলৈ হোৱা পৰিৱৰ্তন কোনো এটা নিৰ্দিষ্ট দিনৰ বাবে নহয়। প্ৰাচীন যুগৰ পৰা আদি মধ্যযুগলৈ হোৱা পৰিৱৰ্তনৰ আঁৰত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত কেতবোৰ নতুন ব্যৱস্থাৰ প্ৰচলন হৈছিল। এই পৰিৱৰ্তনৰ ঘাইকৈ দুটা প্ৰধান কাৰক আছিল। প্ৰথমটো হ'ল ভূমিদান প্ৰথা আৰু নতুন ভূস্বামীৰ উত্থান। সেই সময়ত মাটিৰ গৰাকী আছিল শাসক বা ৰজাসকল। কিন্তু তেওঁলোকৰ হাতত মাটি থাকিলেও মাটিবোৰত বসবাস বা খেতি বাতি কৰা লোকৰ হাতত মাটিৰ মালিকী স্বত্ব নাছিল। লাহে লাহে শাসকসকলে দৰমহাৰ সলনি ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক মাটি বা ভূমিদান দিয়াৰ প্ৰথা আৰম্ভ কৰিলে। এইদৰে ভূমিদান পোৱা লোকসকল নতুন ভূস্বামী বা মাটিৰ মালিক হৈ পৰিল। এই ভূস্বামীসকলে কেৱল মাটি ভোগ কৰাই নহয়, তেওঁলোকে নিজৰ মাটিত বাস কৰা সাধাৰণ লোকসকলক শাসন কৰা, তেওঁলোকৰ পৰা কৰ বা খাজনা সংগ্ৰহ কৰা আৰু সৰু সুৰা অপৰাধৰ বিচাৰ কৰাৰো অধিকাৰ লাভ কৰিলে। পঞ্চম শতিকাৰ পৰা আৰম্ভ হোৱা এই প্ৰথাৰ ফলত সপ্তম শতিকামানলৈ এই ভূস্বামীসকল ইমানেই শক্তিশালী হৈ পৰিল যে তেওঁলোকে নিজৰ অঞ্চলত ৰজাৰ দলেই প্ৰভাৱশালী হৈ পৰিল। পৰৱৰ্তী সময়ত তেওঁলোকে ৰজাকো আওকাণ কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত শক্তিশালী কেন্দ্ৰীয় ৰজাসকলৰ পতন হ'বলৈ ধৰিলে। আৰু দ্বিতীয়টো কাৰণ হ'ল ব্যৱসায় বাণিজ্যৰ পতন। আদি মধ্যযুগৰ আন এটা উল্লেখযোগ্য দিশ আছিল প্ৰাচীন যুগত বিকশিত হোৱা ব্যৱসায় বাণিজ্যৰ পতন। আগতে খাদ্য সামগ্ৰী, কাপোৰ কানি আৰু শিল্পজাত সামগ্ৰীৰ গ্ৰাহকসকলে ঘাইকৈ ৰাজধানী বা নগৰত বাস কৰিছিল। কিন্তু যেতিয়া শক্তিশালী ৰজাসকলৰ পতন ঘটিল, তাৰ লগতে নগৰ কেন্দ্ৰবোৰৰো পতন হ'বলৈ ধৰিলে। ৰজাৰ পৃষ্ঠপোষকতা বা সমৰ্থন নোহোৱাৰ ফলত সামগ্ৰীৰ কিনা বেচা কমি গ'ল। উপায় নাপাই বহুতো ব্যৱসায়ী আৰু শিল্পীয়ে জীৱিকাৰ বাবে খেতি বাতি কৰিবলৈ বাধ্য হ'ল বা কিছুমানে মাটিৰ প্ৰশাসনত সহায় কৰিবলৈ ধৰিলে। লগতে সেই সময়ৰ বৰ্ণজাতি ব্যৱস্থায়ো এই ব্যৱসায় বাণিজ্যৰ পতনত প্ৰভাৱ পেলাইছিল। ছাত্ৰ ছাত্ৰীসকল, এই অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনবোৰৰ ফলতেই ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো ডাঙৰ সালসলনি হ'ল। প্ৰাচীন যুগৰ দৰে সমগ্ৰ ভাৰতবৰ্ষ জুৰি থকা এজন শক্তিশালী সম্ৰাটৰ সলনি ভাৰতৰ বিভিন্ন ঠাইত কিছুমান সৰু সৰু ৰাজবংশৰ উত্থান ঘটিল।
তোমালোকে জানা যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ মাজভাগৰ পৰা শক্তিশালী গুপ্ত সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল আৰু ইয়াৰ সুযোগ লৈ তেওঁলোকৰ অধীনত থকা কৰ্তলীয়া ৰাজ্য বা সামন্ত ৰজাসকলে নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। এনেদৰেই এক শক্তিশালী কেন্দ্ৰীয় শাসনৰ অনুপস্থিতিত ভাৰতত বিভিন্ন প্ৰান্তত কিছুমান সৰু সৰু নতুন ৰাজবংশৰ উত্থান ঘটিছিল। আজি আমি এনে 4টা প্ৰধান ৰাজবংশৰ বিষয়ে জানিম। এওঁলোক হ'ল পুষ্যভূতিসকল আৰু হৰ্ষবৰ্ধন, পালসকল, ৰাষ্ট্ৰকূটসকল আৰু গুৰ্জৰ প্ৰতিহাৰসকল। পুষ্যভূতিসকল আৰু হৰ্ষবৰ্ধন। গুপ্ত সাম্ৰাজ্যৰ পতনৰ পাছত উত্তৰ ভাৰতত পুষ্যভূতি বংশই এক শক্তিশালী ৰাজত্ব স্থাপন কৰিছিল। 580 খ্ৰীষ্টাব্দত প্ৰভাকৰ বৰ্ধনে থানেশ্বৰত এই ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্তমানৰ হাৰিয়ানাৰ থানেশ্বৰ আছিল তেওঁলোকৰ শাসনৰ মুখ্য কেন্দ্ৰবিন্দু। ৰজা হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ সৰু সৰু ৰাজ্যবোৰ একত্ৰিত কৰি এক শক্তিশালী সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু সেইবাবে হৰ্ষবৰ্ধনক এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। প্ৰশাসন আৰু সাংস্কৃতিক সমলত আমি দেখা পাওঁ যে সাম্ৰাজ্যখনক প্ৰদেশ, ভক্তি, বিষয় আৰু গাঁও এই 4টা ভাগত ভাগ কৰি লোৱা হৈছিল। আৰু যদি আমি সাহিত্যৰ ক্ষেত্ৰত চাবলৈ যাওঁ, বাণভট্টৰ হৰ্ষচৰিত্ৰ আৰু হিউৱেন-চাঙৰ চিইউকিৰ পৰা এই যুগৰ বিভিন্ন তথ্য পোৱা যায়। হৰ্ষবৰ্ধন নিজেও নাগানন্দ, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ 3খন বিখ্যাত গ্ৰন্থ লিখিছিল। 648 খ্ৰীষ্টাব্দত হৰ্ষবৰ্ধনৰ মৃত্যুৰ পাছত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল আৰু সেই সময়ত ভাৰতত পাল, ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলৰ মাজত আধিপত্যৰ বাবে প্ৰতিযোগিতা চলিছিল। কনৌজক কেন্দ্ৰ কৰি চলা এই প্ৰতিযোগিতাক ত্ৰিকোণীয় কনৌজ বুলি কোৱা হয়। দ্বিতীয় আঞ্চলিক শক্তিটো হ'ল পালসকল। পূব ভাৰতত বংগ অঞ্চলত 637 খ্ৰীষ্টাব্দত গোপাল নামৰ এজন ৰজাই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পৰৱৰ্তী শাসক ধৰ্মপালে ৰাজ্যৰ সীমা পঞ্জাৱ, ৰাজপুতানা, মালৱ আদিলৈ বিস্তাৰ কৰিছিল। পাল ৰজাসকল সাহিত্য, স্থাপত্য আৰু শিল্পকলাৰ পৃষ্ঠপোষক হোৱাৰ লগতে বৌদ্ধ ধৰ্মৰো অনুৰাগী আছিল। তেওঁলোকৰ দিনতেই বিখ্যাত বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল, যিখন পৰৱৰ্তী সময়ত বক্তিয়াৰ খিলজীৰ আক্ৰমণত ধ্বংস হৈছিল। তৃতীয় আঞ্চলিক শক্তি হ'ল ৰাষ্ট্ৰকূটসকল। বৰ্তমানৰ কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ সামৰি এই সাম্ৰাজ্য গঢ়ি উঠিছিল। 753 খ্ৰীষ্টাব্দত দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে এই বংশৰ প্ৰতিষ্ঠা কৰে। প্ৰশাসনৰ সুবিধাৰ বাবে তেওঁলোকে ৰাজ্যখনক ৰাষ্ট্ৰ, বিষয় আৰু ভক্তি হিচাপে ভাগ কৰিছিল। এই বংশৰ ৰজা অমোক বৰ্ষই কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ এখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল আৰু প্ৰথম কৃষ্ণৰ দিনত ইলৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। আৰু শেষৰ আঞ্চলিক শক্তিটো হ'ল গুৰ্জৰ প্ৰতিহাৰসকল। উত্তৰ ভাৰতৰ ৰাজপুতসকলৰ ভিতৰত গুৰ্জৰ প্ৰতিহাৰসকল আছিল অন্যতম শক্তিশালী ৰাজবংশ। হৰিশ্চন্দ্ৰ নামৰ এজন ব্ৰাহ্মণে এই বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকে বিদেশী আৰৱসকলৰ আক্ৰমণক বহু পৰিমাণে প্ৰতিহত কৰিছিল। তেওঁলোকৰ এজন প্ৰখ্যাত ৰজা আছিল ভোজ, যিজনে 46 বছৰ ৰাজত্ব কৰিছিল। গুৰ্জৰ প্ৰতিহাৰসকলৰ দিনতে ৰাজচখৰে কাব্য মীমাংসা, কপুৰ মঞ্জৰী আদিৰ দৰে ৰচনা কৰিছিল। পৰ্যটকৰ আকৰ্ষকৰ কেন্দ্ৰ হিচাপে সজোৱা বাটেশ্বৰ মন্দিৰ এওঁলোকে নিৰ্মাণ কৰিছিল। অৱশ্যে দশম শতিকালৈ ৰাষ্ট্ৰকূট আৰু পালসকলৰ লগত সঘনাই হোৱা যুদ্ধৰ ফলত এওঁলোক দুৰ্বল হৈ পৰে আৰু একাদশ শতিকাত চুলতান মামুদৰ আক্ৰমণত একেবাৰে নিঃশেষ হৈ যায়। ভাৰতৰ ৰাজনৈতিক অচলাৱস্থাৰ সুযোগ লৈ সেই সময়ত ভাৰতলৈ বিদেশী শক্তিৰ আগমন ঘটিছিল। এই বিদেশী শক্তিসমূহৰ ভিতৰত প্ৰধান আছিল আৰৱ আৰু তুৰ্কীসকল। প্ৰথমে আৰৱসকলৰ বিষয়ে জানো আহা। ভাৰতবৰ্ষত আক্ৰমণ কৰা একেবাৰে প্ৰথম বিদেশী শক্তিটোৱেই আছিল আৰৱসকল। 712 খ্ৰীষ্টাব্দত তেওঁলোকে পশ্চিম ভাৰতৰ সিন্ধু অঞ্চলত পোনপ্ৰথমে খোপনি পুতিছিল। সেই সময়ত সিন্ধুৰ ৰজা আছিল দাহিৰ। তেওঁ আৰৱসকলৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল যদিও শেষত পৰাজিত হৈছিল। মহম্মদ বিন কাছিম নামৰ সেনাপতিৰ নেতৃত্বত আৰৱসকলে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দেৱাল, ব্ৰাহ্মণবাদ, হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। অৱশ্যে আমাৰ দেশৰ প্ৰতিহাৰ আৰু চালুক্য বংশৰ ৰজাসকলেও আৰৱসকলক বাধা প্ৰদান কৰিছিল, যাৰ ফলত আৰৱসকলে কেৱল এটা ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ ভৌগোলিক অঞ্চলতেহে শাসন চলাই গৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ এই পাঠৰ অন্তিমটো বিষয়লৈ, তুৰ্কীসকলৰ বিষয়ে আমি জানিম এতিয়া। আৰৱসকলৰ পাছত ভাৰতত আক্ৰমণ কৰা আনটো প্ৰধান বিদেশী শক্তি আছিল তুৰ্কীসকল। আফগানিস্তানৰ গজনীত আলপতগিন নামৰ এজন শাসকে
এক স্বাধীন তুৰ্কী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু পাছলৈ 997 খ্ৰীষ্টাব্দত তেওঁৰ দাস তথা জোৱায়েক চুবুক্তগিনে তাত শাসনভাৰ লয়। চুবুক্তগিনৰ দিনতেই ভাৰতৰ গান্ধাৰ আৰু পঞ্জাৱ অঞ্চলৰ শাসকসকলৰ লগত তুৰ্কীসকলৰ সংঘাত আৰম্ভ হয়। এই সংঘাতে ভয়ংকৰ ৰূপ লয় চুবুক্তগিনৰ পুত্ৰ চুলতান মামুদৰ শাসনকালত। তেওঁ 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। কিন্তু ছাত্ৰ ছাত্ৰীসকল মন কৰিবলগীয়া কথাটো হ'ল যে চুলতান মামুদৰ এই আক্ৰমণৰ মূল উদ্দেশ্য ভাৰতত শাসন কৰা নাছিল, বৰঞ্চ তেওঁৰ উদ্দেশ্য আছিল ভাৰতৰ ধন সোণ লুটপাট কৰা। তেওঁৰ আক্ৰমণতেই গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰ ধ্বংস হৈছিল। তুৰ্কীসকলৰ দ্বিতীয়টো আক্ৰমণ আছিল মহম্মদ ঘড়ী আৰু চুলতান আমলৰ আৰম্ভণি। চুলতান মামুদৰ আক্ৰমণৰ প্ৰায় 200 বছৰৰ পাছত ভাৰতত শাসন বিস্তাৰ কৰাৰ উদ্দেশ্যেৰে মহম্মদ ঘড়ী নামৰ আন এজন তুৰ্কী শাসকে অভিযান চলাইছিল। তেওঁ মুলতান আৰু সিন্ধু দখল কৰি পঞ্জাৱ আক্ৰমণ কৰোঁতে এগৰাকী বীৰ ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ সন্মুখীন হয়। 1191 খ্ৰীষ্টাব্দত তৰাইন নামৰ ঠাইত হোৱা প্ৰথমখন যুঁজত পৃথ্বীৰাজ চৌহানে মহম্মদ ঘড়ীক পৰাজিত কৰে। কিন্তু তাৰ পিছৰ বছৰত হোৱা তৰাইনৰ যুদ্ধত মহম্মদ ঘড়ীয়ে পৃথ্বীৰাজক পৰাস্ত কৰি হত্যা কৰে। মহম্মদ ঘড়ীয়ে ভাৰতত নিজে শাসন নকৰি তেওঁ দখল কৰা অঞ্চলবোৰৰ দায়িত্ব তেওঁৰ দাস সেনাপতি কুতুবুদ্দিন আইবাকৰ হাতত অৰ্পণ কৰি নিজ দেশলৈ উভতি যায়। ইয়াৰ পাছতেই 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমল বা চুলতানী শাসনৰ আৰম্ভণি হয়। এই চুলতানী শাসন 1526 খ্ৰীষ্টাব্দলৈকে চলিছিল আৰু তাৰ পিছতেই ভাৰতত মোগল শাসনৰ সূচনা হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজিলা যে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰৰ মাজত থকা অনৈক্যতাৰ সুযোগ লৈয়ে বিদেশী আৰব আৰু তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰিলে আৰু পৰৱৰ্তী সময়ত চুলতানী শাসনৰ প্ৰতিষ্ঠা হ'ল। এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। এই গোটেই পাঠটোৰ পৰা তোমালোকৰ কাৰোবাৰ কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্টত মোক জনাবা, আৰু এই পাঠৰ প্ৰশ্ন উত্তৰখিনি মই নেক্সট ভিডিঅ'ত তোমালোকৰ আগবঢ়াবলৈ যত্ন কৰিম। ভিডিঅ'টো চোৱাৰ বাবে চবকে ধন্যবাদ।